বুটিছো বাতৰি মাজলৈ শিৱসাগৰৰ নামতি নিশা শুকাব পথ দুৰ্ঘটনা নতুনকৈ লুনপুৰিয়াত বলেৰো পিকআপ ভেনৰ খুন্দা ঠিতাতে নিহত হৈছে এজন লোক নিহত ব্যক্তিজন হৈছে নৰেন চুটিয়া নিশা পদুলিলৈ ওলাই আহোঁতে সংঘটিত হ'ল এই অঘটন খুৰামত আছিল বাহনখনৰ চালকজন হালুৱাটিং আৰক্ষী আটক কৰিছে চালকজনক নিশা ভাগৰ সংঘটিত হৈছে শুকাব পথ দুৰ্ঘটনা য'ত ইতিমধ্যে প্ৰাণ হেৰুৱাইছে এগৰাকী ব্যক্তিয়ে নতুন লুনপুৰিয়াত বলেৰো পিকআপ ভেনৰ খুন্দা ঠিতাতে নিহত হয় নৰেন চুটিয়া নামৰ এগৰাকী ব্যক্তি নিশা পদুলিলৈ ওলাই আহোঁতে সংঘটিত হৈছে এই দুৰ্ঘটনা খুৰামত অৱস্থাত আছিল বাহনখনৰ চালকজন আৰু ইতিমধ্যে হালুৱাটিং আৰক্ষীয়ে চালকজনক আটক কৰিছে মুখ্যমন্ত্ৰী হবলৈ সাজু ৰিপুন বৰা জিএমচিএইচৰ তৰুণ গগৈৰ স্বাস্থ্য বুজ লোৱাৰ পিছতে সাংবাদিকৰ আগত এই কথা প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ঘোষণা কৰিছে মহাজোঁটৰ মুখ্যমন্ত্ৰী হবলৈ সাজু ৰিপুন বৰা হাইকমাণ্ডে সেউজ সংকেত দিলে মুখ্যমন্ত্ৰী প্ৰাৰ্থী হ'ব ৰিপুন বৰা বহু জল্পনা কল্পনাৰ অৱশেষত চূড়ান্ত হ'ল কংগ্ৰেছ আৰু এআইডিএফৰ মিত্ৰতা দুই দলৰ মিত্ৰতাৰ পিছত প্ৰসংগ উত্থাপন হৈছিল কোন হ'ব মহাজোঁটৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী মহাজোঁট হলেও এআইইউডিএফৰ পৰা মুখ্যমন্ত্ৰী প্ৰাৰ্থী নোহোৱাৰ স্থিতি স্পষ্ট কৰাৰ পিছত সকলোৰে মাজত চৰ্চা হৈছিল কোন হ'ব কংগ্ৰেছৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী এনে সময়তে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ'বলৈ মন মেলিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰা হাইকমাণ্ডে বিচাৰিলে মুখ্যমন্ত্ৰী হ'বলৈ সাজু বুলি মন্তব্য কৰিছে ৰিপুন বৰাই মিত্ৰজোঁট হলো আমাৰ স্পষ্ট কথা আমি বিগ ব্ৰাদাৰ্ছ হৈ থাকিম আৰু মুখ্যমন্ত্ৰী কংগ্ৰেছৰ পৰাই হ'ব লাগিব হেতুত কোনো দ্বিমত কৰা নাই তেওঁলোকেও দ্বিমত কৰা নাই গতিকে মুখ্যমন্ত্ৰী কংগ্ৰেছ দলৰ পৰা হ'ব লাৰ্জেষ্ট পাৰ্টি কংগ্ৰেছ হ'ব কংগ্ৰেছ দলৰ পৰা হ'ব এতিয়া কুৱেশ্যনটো হৈছে আপোনালোকে যিটো কংগ্ৰেছ দলৰ পৰা কোন হ'ব মুখ্যমন্ত্ৰী সেইটো কথা আমি ডিচাইড হাইকমাণ্ডে আপোনাক বিচাৰিলে আপুনি সাজু কি ক'লে হাইকমাণ্ডে যদি আপোনাক বিচাৰে না ডেফিনেটলি দিলেতো সাজু থাকিম এতিয়া নাথাকিম সাজু আগন্তুক বিধানসভাৰ নিৰ্বাচনত বিজেপিক উৎখাত কৰিবলৈ সকলো দলকে মহাজোঁটৰ অংশীদাৰ হ'বলৈ আহ্বান জনাইছে ৰিপুন বৰাই আনকি নতুনকৈ গঠন হোৱা কৃষক মুক্তি ৰাইজৰ দলৰ বাবে কংগ্ৰেছৰ মহাজোঁটৰ দুৱাৰ খোলা থকাৰ কথা প্ৰকাশ কৰিছে সভাপতিজনে ৰাইজৰ দলৰ লগত আমিতো আগতেও কৈ আছোঁ অখিল গগৈকটো আমি আৰম্ভণিৰ পৰা সদায় আহ্বান জনাই আছোঁ কিন্তু তেওঁ জেলত আবদ্ধ হৈ থকাৰ কাৰণে ওলাই যাব নোৱাৰাৰ কাৰণে বহুতবিলাক কথা আগবঢ়া নাই তেওঁৰ লগত আলোচনা গতিকে আমি আশা কৰিছোঁ অখিল গগৈ যদি সোনকালে তেওঁ যদি জামিন পাই যায় জামিন পাই গ'লে তেতিয়া তেওঁৰ লগত আমাৰ যিটো 1-to-1 যিবিলাক কথা হ'ব তেতিয়া হয়তো বহুতবিলাক ডিফাৰেঞ্চ আমাৰ শ্বৰ্ট আউট হৈ যাব নিৰ্বাচনত এইবাৰ কংগ্ৰেছে ৮০খন আসন লক্ষ্যৰে অৱতীৰ্ণ হোৱাৰ লগতে উজনিত কংগ্ৰেছৰ আসন বৃদ্ধি হ'ব বুলি মন্তব্য কৰিছে ৰিপুন বৰাই যদি আজিৰ তাৰিখত হয় আজিৰ তাৰিখত আমি গোটেই যদি কংগ্ৰেছ অকলে হয় সেইটো এটা বেলেগ এতিয়া মই কংগ্ৰেছ অকলে বুলি কেতিয়াও নকওঁ যিহেতু আমি মহাজোঁটৰ কথা কৈছোঁ আৰু আমি আশাবাদী সেইকাৰণে মহাজোঁট হিচাপে আমাৰ আগৰ যিটো টাৰ্গেট আছিলে মিছন 80 আমি ইয়াৰ ভিতৰত থাকিম বৃহস্পতিবাৰে জিএমচিএইচত চিকিৎসাধীন হৈ থকা অখিল গগৈ আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ ল'বলৈ আহিছিল ৰিপুন বৰা ইফালে মানৱীয়তাৰ বাবেহে অখিল গগৈক সাক্ষাৎ কৰা হৈছে বুলি মন্তব্য কৰে সাংসদ গৌৰৱ গগৈয়ে মই ভাবোঁ সকলোৱে আমাৰ মানৱীয়তাৰ ফালৰ পৰা কাৰোবাৰ খবৰ লোৱাটো আমাৰ সকলোৰে দায়িত্ব কেমেৰাত প্ৰভাস সিঙৰ সহযোগত হীৰকজ্যোতি মালাকাৰ নিউজ 18 অসম নৰ্থ ইষ্ট মহানগৰী নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া বেহা বৃহস্পতিবাৰে নিশা ড্ৰাগছৰ বিৰুদ্ধে অভিযান মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ আটক কৰা হৈছে এজন ড্ৰাগছ সৰবৰাহকাৰীক ধৃত ড্ৰাগছ সৰবৰাহকাৰীজন চাহিদুল ইছলাম চাহিদুলৰ ঘৰ মহানগৰীৰ পাঞ্জাবাৰী মিলিজুলি পথত ধৃত সৰবৰাহকাৰীজনৰ পৰা আৰক্ষীয়ে প্ৰায় 128 গ্ৰাম ড্ৰাগছ সহ এখন স্কুটি আৰু এটা মোবাইল ফোন জব্দ কৰিছে ড্ৰাগছখিনিৰ কোলা বজাৰ মূল্য প্ৰায় কেইবা লাখ টকা এক গোপন সূত্ৰ পম খেদি নুনমাটি আৰু চানমাৰী আৰক্ষীৰ যৌথ অভিযানত জব্দ কৰা হৈছে বুজন পৰিমাণৰ ড্ৰাগছখিনি মঠঘৰীয়া ষ্টেট বেংকৰ সমীপত ড্ৰাগছ বিক্ৰী কৰি থকা অৱস্থাতে আৰক্ষীয়ে ইতিমধ্যে হাতেলতে গ্ৰেপ্তাৰ কৰিছে সৰবৰাহকাৰীজনক ধৃত যুৱকজনে মহানগৰৰ বিভিন্ন স্থানত সৰবৰাহ কৰি আহিছে নিষিদ্ধ ড্ৰাগছ
এটা জইণ্ট অপাৰেশ্যন এটা আমি কণ্ডাক্ট কৰিলোঁ আৰু সেই জইণ্ট অপাৰেশ্যনৰ ভিত্তিত মঠঘৰীয়া যিটো ষ্টেট বেংক তাৰ অপজিট ছাইডে আমি এখন স্কুটিৰ সৈতে ছাহিদুল ইছলাম এখেতৰ বয়স 26 বছৰ আৰু এখেতৰ পাঞ্জাবাৰী মিলিজুলি পথ হোমিও কলেজৰ কাষত আৰু সেই স্কুটিখনৰ পৰা আমি 128 গ্ৰাম ড্ৰাগছ জব্দ কৰোঁ এই ড্ৰাগছখিনি বজাৰ মূল্য কেইবা লক্ষাধিক টকা হ'ব আৰু আজি আমি যিখন স্কুটি লগতে এখন স্কুটি আমি উদ্ধাৰ কৰিছোঁ লগতে আমি এটা ভিভো মোবাইল আৰু ব্যক্তিজনক আটক কৰিছোঁ ড্ৰাগছ পেডলাৰৰ তেখেতৰ যিখিনি বৃহৎ পৰিমাণৰ ড্ৰাগছ পোৱা গৈছে মহানগৰীত তেনেকুৱাকৈ ড্ৰাগছ পোৱাটো যিখিনি ড্ৰাগছ পাইছোঁ আমি এইখিনি ক'ব লাগিলে বৃহৎ পৰিমাণৰ ড্ৰাগছেই হয় আৰু তেখেতৰ আমি যিকেইজন লগৰে থাকিব পাৰে আমি সেইটো চ'ৰ্চ এনগেজ কৰিছোঁ আৰু ভৱিষ্যতে এইটো আমি চলাই যাম আৰু এইক্ষেত্ৰত ইনভেষ্টিগেশ্যন হৈ থাকিব হয় তেখেতৰ আমি এতিয়া ইণ্টাৰগেশ্যন চলি আছে আৰু তেখেতৰ লগ হ'ব পাৰে বিভিন্নজন ব্যক্তিৰ জড়িত থাকিব পাৰে এই কামত আৰু সেই জড়িত থকা ব্যক্তিকেইজনক আমি আটক কৰিবলৈ চেষ্টা কৰিম বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযানত এজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰা হৈছে আৰক্ষীৰ জালত ড্ৰাগছ ব্যৱসায়ী আমিনুল হক ধৃত আমিনুল হক তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ৰৌমাৰী পাথাৰ গাঁৱৰ ড্ৰাগছ ব্যৱসায়ী আমিনুল হকৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে 432টা নিচাজাতীয় টেবলেট স্থানীয় লোকৰ সহায়ত বালাটাৰী গাঁৱৰ পৰা আৰক্ষী আটক কৰিবলৈ সক্ষম হয় নিচাজাতীয় টেবলেট সহ আমিনুল হকক গোপন খবৰৰ ভিত্তিত তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিষ দাসৰ তৎপৰতাত আটক কৰে ড্ৰাগছ ব্যৱসায়ীজনক ধরে ড্রাগছৰ কাম কৰিছোঁ মই নিজে খাওঁ মই নিজে খাওঁ ঘৰতে ৰাখিছিলা নাই ছাৰ লৈ যোৱা ক'ৰ পৰা আনিছিলা বৰপেটাই বৰপেটা কোন বৰপেটা চাৰিআলিৰ পৰা বৰপেটা চাৰিআলিৰ বৰপেটা চাৰিআলি কাৰ দোকানৰ পৰা আনিছিলা দোকানত নহয় তাতে চাৰিআলিত তাৰমানে দি গৈছিল কোনে দিয়ে ল'ৰাটোক চিনি নাপাওঁ তোমাৰ নাম কি মোৰ নাম আমিনুল হক বৰপেটাত এনেদৰে ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে আৰু ইতিমধ্যে এগৰাকী ড্ৰাগছ ব্যৱসায়ীক আটক কৰা হৈছে আমিনুল হক আৰু ইতিমধ্যে তেওঁ উল্লেখ কৰিছে যে কেনেদৰে এগৰাকী ব্যক্তিয়ে এইখিনি ড্ৰাগছ দি থৈ গৈছিল আৰু ইতিমধ্যে 432টা নিচাজাতীয় টেবলেট জব্দ কৰা হৈছে আমিনুলৰ পৰা বাতৰিৰ সময় হৈছে পুনৰ এটি বিৰতি নিউজ ফ্ল্যাশ আগবঢ়াইছে অজন্তা শুজ এইটো সপ্তাহৰ দাদাৰ পছন্দ অজন্তা শুজ স্ট্রং মানে জানেনে মাইথন স্ট্রং মানে মাইথন নির্মাণৰ মানদণ্ড আগবঢ়াইছে পেট সোফা আয়ুৰ্বেদিক চূৰণ পেট সোফা প্ৰতিদিনে মজা Fair and Lovely নতুন নাম এতিয়া Glow and Lovely Fair and Lovely এতিয়া Glow and Lovely কিয় 16 channels 15 languages 26 states 1200 plus reporters 66.9 crore viewers India's largest news network News 18 network ...16 channels, 15 languages, 26 states, 1200 plus reporters, 66.9 crore viewers, India's largest news network, News 18 network.
16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. কেন্দ্ৰীয় মন্ত্ৰী ৰামবিলাস পাছৱানৰ দেহাৱসান হৃদৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে পাছৱানে দিল্লীৰ ফৰ্টিজ হস্পিটেলত ৭৪ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে কেন্দ্ৰীয় খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ মন্ত্ৰী আছিল পাছৱান উপভোক্তা পৰিক্ৰমা বিভাগৰো দায়িত্বত আছিল পাছৱান 1946 চনৰ 5 জুলাইত জন্মগ্ৰহণ কৰিছিল পাছৱানে 5 অক্টোবৰত হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ হৈছিল পাছৱানৰ বিহাৰৰ ৰাজনীতিত অৱসান ঘটিল এটা যুগৰ 8 বাৰ লোকসভালৈ নিৰ্বাচিত হৈছিল ৰামবিলাস পাছৱান
লোক জনশক্তি পাৰ্টিৰ অধ্যক্ষ আছিল ৰামবিলাস পাছৱান টুইটাৰ যোগে প্ৰকাশ কৰিছে পুত্ৰ চিৰাগ পাছৱানে পাছৱানৰ মৃত্যুত এতিয়া ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে গভীৰ শোক প্ৰকাশ কৰিছে পাছৱানৰ মৃত্যুত মন্ত্ৰী নীতিন গাডকাৰীৰ শোক প্ৰকাশ পাছৱানৰ বিয়োগত শোক প্ৰকাশ কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহেও লালু প্ৰসাদ যাদৱৰো শোক প্ৰকাশ পাছৱানৰ বিয়োগত পাছৱানৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শোক প্ৰকাশ শীঘ্ৰে দেশত আৰম্ভ হ'ব 5G সেৱা জিঅ'ই আৰম্ভ কৰিব 5G TM ফৰাম ডিজিটেল ট্ৰেন্সফৰমেশ্যন ৱৰ্ল্ড সিৰিজ 2020 অংশগ্ৰহণ কৰি এই ঘোষণা কৰিছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে ভাৰতৰ টেলিকম খণ্ডক 2G নেটৱৰ্কলৈ উন্নীত কৰিবলৈ 25 বছৰৰ প্ৰয়োজন হৈছিল কিন্তু ৰিলায়েন্স জিঅ'ই মাত্ৰ 3 বছৰতে 4G নেটৱৰ্কৰ প্ৰচলন কৰিবলৈ সক্ষম হ'ল ভাৰতবৰ্ষক 155 সংখ্যক স্থানৰ পৰা বিশ্বৰ সৰ্বাধিক ইণ্টাৰনেট ব্যৱহাৰকাৰী দেশলৈ উন্নীত কৰা জিঅ'ৰ ভূমিকা অপৰিসীম মাত্ৰ 4 বছৰতে অসাধ্য সাধন কৰিলে জিঅ'ই অচিৰে ভাৰতত 5G সেৱা প্ৰদানৰ বাবে সাজু হৈ আছে ৰিলায়েন্স জিঅ' Distinguished leaders and attendees, greetings from India. Let me first wish all of you and your dear ones the best of health and safety. I want to thank Nick, Stephen, and the TM Forum for inviting me to talk about the journey of Jio and our vision for India's digital future. Today, India consumes over 6 exabytes of data every month, more than 30 times pre-Jio levels just 4 years ago. We have gone from 155th in the world to number 1 in mobile data consumption in just 4 years. The Jio movement shattered the widely held belief that India is not ready to adopt advanced technologies. Today I can say with utmost confidence that India will play a leading role in the 4th industrial revolution. To further extend our global leadership in connectivity, Jio is now rolling out a high-speed, low-latency optic fiber network to more than 50 million homes and premises across 2,000 towns and cities in India. Simultaneously, we are preparing for rolling out 5G services across India. And Jio Platforms, our digital solutions arm, with its growing portfolio of over 20 startups, has built significant capabilities in areas like cloud and edge computing, big data analytics, AI and machine learning, blockchain, AR/VR, and IoT. Using these technologies, Jio Platform is in the process of creating compelling solutions for multiple industry verticals and ecosystems spanning telecom, media and entertainment, new commerce, financial services, education, healthcare, and agriculture. We believe that these will have a transformative effect on the social, economic, and full development of India. This is just the beginning for India. Each of these solutions, once perfected in India and proven at India scale, will be well positioned to address similar needs in other parts of the world. Clearly, exciting times lie ahead for India and Indians. Friends, the 4th industrial revolution has presented us a unique opportunity to create unprecedented value and prosperity for everyone in all spheres of life. We must invest in building next generation technology assets. We must root out inefficiencies across the digital physical ecosystem. We must break silos and forge winning partnerships. Only then can we build and sustain a truly digital society. Jio has been founded on these very values. It has been conceived not as a business but as a digital movement. It is on a mission of making digital life a reality for 1.3 billion Indians. It is on a mission of creating digital platforms upon which 1.3 billion dreams will thrive and flourish. It is committed to playing a leading role in India's transformation into a digital society and one of the leading digital economies in the world. It will continue to dream big
and march towards its goal with audacity and fervor. Because for those who dare to dream, there is a whole new world to win. Thank you very much, ladies and gentlemen, and my warmest wishes for a productive virtual conference ahead. খবৰ তিনিচুকীয়া জিলাৰ পেঙেৰী পেট্ৰল ডিপোত ড্ৰাগছ সহ এগৰাকী মহিলা আশা কৰ্মী আৰু দুজনকৈ পুৰুষক আটক কৰা হৈছে বৰডুমছা দিশৰ পৰা এখন অল্টো বাহনেৰে আহি পেঙেৰীৰ মা পেট্ৰল এজেন্সিৰ তেল ডিপোত তেল ভৰাবলৈ সোমাওতে আৰক্ষীয়ে আটক কৰে ড্ৰাগছ ব্যৱসায়ী কেইজনক মাৰ্ঘেৰিটা মহকুমাৰ এছডিপিঅ'ৰ নেতৃত্বত যোৱা পেঙেৰী আৰক্ষীৰ এটা দলে অভিযান চলাই ড্ৰাগছ সহ হাতেলুটে আটক কৰিছে লোককেইজনক জব্দ কৰা হৈছে প্ৰায় 28 গ্ৰাম ড্ৰাগছ আৰু ইয়াৰ লগতে সমস্যা প্ৰথম সংবাদৰ পৰা এতিয়া বিদায় লোৱাৰ নমস্কাৰ নিউজ ফ্লাছ আগবঢ়াইছে অজন্তা শ্বুজ